সকলোকে সুপ্ৰভাত জনাইছোঁ। পুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া পুৱা 6টা বাজিছে। বিশেষ কিছুমান কাৰণত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোৰ বিশেষ কিছুমান কাম আছে, এই সকলোখিনি দেখাম ভিডিঅ'টোৰ জৰিয়তে। শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু বিশেষ হৈছে ধনৰ বাৰ্থডে। ধন মানে মোৰ ভাইটিৰ বাৰ্থডে। আমি সদায় ঘৰতে থাকোঁ, তাৰ জন্মদিনৰ দিনা বা থাকে, মই থাকোঁ, মা দেউতা থাকে, আমি সকলোবোৰ একেলগে মিলিজুলি তাৰ জন্মদিনটো উদযাপন কৰোঁ। কিন্তু এইবাৰ ময়ো নাই, বাও নাই আৰু সিও নাই। আচলতে সি আছে হোষ্টেলত, ঘৰত মা দেউতা আছে। গতিকে হেপী বাৰ্থডে ধন, সদায় ভাল কাম কৰি যা, বিশেষকৈ এজন ভাল মানুহ হ'বলৈ চেষ্টা কৰিবি, সেয়া সদায় বিচাৰোঁ। চুলিত ৰাতিয়ে তেল লগাই থৈছোঁ, কাৰণ মোৰ চুলিবোৰ খুব বেছি সৰিছে। কিয় সৰিছে, কি কাৰণ মই একো গম পোৱা নাই। প্লিজ যদি আপোনালোকে পাৰে কমেণ্ট কৰি জনাব চুলিবোৰ কিয় ইমান সৰিছে। এতিয়া যাওঁ, মই গা পা ধুই আজৰি হৈ লওঁ। বিশেষকৈ মোৰ ৰুমটো চাফা কৰিব আছে, খুব লেতেৰা হৈ আছে ৰুমটো। বাৰ্তালাপলৈ আজি বিশেষ ধৰণে যাম। কি বিশেষ ধৰণে যাম, এই সকলোখিনি চাব লাগিব ভিডিঅ'টো শেষলৈকে। ৰুমটো চাফ চিকুণ কৰি গা পা ধুই আজৰি হৈ ধূপ ধূনাও জ্বলালোঁ, কাৰণ মই এতিয়া ওলাই যাব লাগিব। মই যে কৈছিলোঁ আজি বিশেষ এযোৰ পোছাক পৰিধান কৰি যাম। আজি বাৰ্তালাপলৈ প্ৰথমবাৰৰ বাবে মেখেলা চাদৰ পিন্ধি যাম, কাৰণ আজি কাতি বিহু। আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনাই আমি কাতি বিহু উদযাপন কৰোঁ। আচলতে এই সময়খিনিত ভঁৰালৰ ধান প্ৰায় শেষ হোৱা দেখিবলৈ পোৱা যায় আৰু শালি ধান চপাবলৈ যথেষ্টখিনি সময় থাকে। গতিকে এই অভাৱ অনাটনে ভৰা সময়খিনিত আমি পালন কৰাৰ বাবে আমি কাতি বিহুক কঙালী বিহু বুলি কওঁ। এতিয়া মই ৰুমৰ পৰা ওলাই যাওঁ। ৰুমৰ পৰা ওলাই মই একেবাৰে আপোনালোকক বাৰ্তালাপত লগ পাম, কাৰণ এই ৰাস্তাটো ইয়াৰ পৰা বাৰ্তালাপলৈ যাওঁতে মই খোজকাঢ়ি যাম। গতিকে ভিডিঅ' কৰি যোৱাটো সম্ভৱ নহ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই আহি পালোঁ বাৰ্তালাপ শ্ৰেণীকোঠা। আহিয়ে বাৰ্তালাপত খুব এটা ধুনীয়া পৰিৱেশ, কাৰণ আজি সকলোৱে থলুৱা সাজ পোছাক পৰিধান কৰি আহিছে। যিহেতু আজি বাৰ্তালাপলৈ এজন নতুন অতিথি আহিব আৰু সেই নতুন অতিথিজনৰ কাৰণে আমি কিছুমান অনুষ্ঠান পৰিৱেশন কৰিম আৰু সেই অনুষ্ঠানসমূহ আপোনালোকে বাৰ্তালাপ অফিচিয়েল ইউটিউব চেনেলত দেখিবলৈ পাব। মোৰ লগত উপস্থিত আছে নম্ৰতা বা, আৰু নম্ৰতা বাক মই সুধিছোঁ আমাৰ বাৰ্তালাপত আজি কাতি বিহু কেনেকৈ উদযাপন কৰিছে। বাৰ্তালাপৰ আচলতে ইমান বেছি প্লেনিং নাছিলে, আৰু আজি বিশেষ অতিথি এগৰাকীও আহিব। কোন আহিব সেইটো পিছত গম পাব। বাৰ্তালাপত আপোনালোকে চাব লাগিব, ড্ৰেছ দেখিব তেতিয়া গম পাব। কাতি বিহুৰ দিনাখন আচলতে আমি এতিয়া তুলসী গছ বাৰ্তালাপৰ এতিয়া আমাৰ অফিচত ৰুবলৈতো তেনেকৈ মাটিৰ আমাৰ জেগা নাই। গতিকে আমি ক্লাছৰুমতে অকণমান ব্যৱস্থা কৰিছোঁ, তাই দেখুৱাই দিব তুলসী আমি ব্যৱস্থা কৰিছোঁ, আৰু অকণমান মাহ প্ৰসাদ আৰু তেনেকৈ আমি লক্ষী চৰিত্ৰ শুনিম তাতে, আৰু অকণ প্ৰাৰ্থনা বা কিবা সেৱা এটা কৰিম আৰু তেনেকৈ গোটেইখিনিয়ে মিলি। আৰু মই তাইৰ চেনেলটোৰ জৰিয়তে বাৰ্তালাপৰ তৰফৰ পৰা আৰু মোৰ তৰফৰ পৰাও সমগ্ৰ অসমবাসীলৈ কাতি বিহুৰ শুভেচ্ছা। এয়া হৈছে তুলসী পুলি, আমি সকলোৱে চিনি পাওঁ। আজি কাতি বিহু উপলক্ষে বাৰ্তালাপ শ্ৰেণীকোঠালৈ অহা অতিথিগৰাকীৰ নাম হৈছে জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগ বা। অনুষ্ঠানটো সুকলমে শেষ হোৱাৰ পাছত আমি সকলোৱে মাহ প্ৰসাদ খাই অনুষ্ঠানটো সামৰণি মাৰিলোঁ। এইখিনিতে আপোনালোকক এটা কথা কওঁ, যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, আপোনালোকে মোক মৰম দিব বুলি আশা কৰিছোঁ। তেতিয়াহে মই ভিডিঅ'বোৰ বনাবলৈ বেছি উৎসাহিত হ'ম। আজিৰ দিনটোত কেইখনমান ভাল লগা ফটো আপোনালোকৰ মাজলৈ আগবঢ়াই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।